নমস্কাৰ। আজি আমি স্ক্ৰীনত দেখি থকাৰ দৰে কিছুমান দীঘলীয়া যোগ অংকৰ প্ৰশ্ন দেখা মাত্ৰেই কেনেদৰে ইয়াৰ উত্তৰ ক'ব পাৰোঁ তাৰে এটা কৌশল শিকাৰ প্ৰয়াস কৰিম। আমি প্ৰশ্নসমূহত থকা সংখ্যাবোৰ লক্ষ্য কৰিম। যদি সংখ্যাবোৰ এককৰ ঘৰত এক থকা এটা সংখ্যাৰ পৰা ক্ৰমাগতভাৱে পৰৱৰ্তী দহোটা সংখ্যাৰ যোগফল বিচৰা যায়, তেতিয়া আমি প্ৰশ্নটো দেখা মাত্ৰেই সেই সংখ্যাবোৰৰ মাজত থকা এককৰ ঘৰৰ 5 থকা সংখ্যাটোৰ পিঠিত এটা 5 ব্যৱহাৰ কৰিম আৰু এই যিটো সংখ্যা হ'ব সেই সংখ্যাটোৱে হ'ব সেই সংখ্যাখিনিৰ যোগফল। তেনে আমি উদাহৰণ হিচাপে ব্যৱহাৰ কৰা প্ৰশ্ন তিনিটা কৰি চাবলৈ যত্ন কৰিম। প্ৰথম প্ৰশ্নটো দিয়া আছিলে 41, 42, 43, 44, 45, 46, 47, 48, 49, 50। ইয়াত এককৰ ঘৰত এক থকা সংখ্যা 41ৰ পৰা আৰম্ভ কৰি ক্ৰমাগতভাৱে পৰৱৰ্তী দহোটা সংখ্যাৰ যোগফল বিচৰা গৈছে। ইয়াত আমাৰ এককৰ ঘৰত 5 থকা সংখ্যাটো নিৰ্বাচন কৰিব লাগিব। এককৰ ঘৰত 5 থকা সংখ্যাটো হৈছে 45। আমি 45ৰ পিঠিত 5 এটা ব্যৱহাৰ কৰিম। 5টো ব্যৱহাৰ কৰাৰ পিছত আমি যিটো সংখ্যা পাম সেই সংখ্যাটো হ'ল 455। অৰ্থাৎ 41ৰ পৰা 50লৈ ক্ৰমাগতভাৱে আটাইকেইটা সংখ্যাৰ যোগফল হ'ব 455। ঠিক তেনেদৰে আমি দ্বিতীয় প্ৰশ্নটো যদি চাওঁ, 111ৰ পৰা আৰম্ভ কৰি 120লৈ আটাইখিনি সংখ্যাৰ যোগফল সোধা গৈছে। অৰ্থাৎ এককৰ ঘৰত এক থকা সংখ্যা 111ৰ পৰা আৰম্ভ কৰি ক্ৰমাগতভাৱে 120লৈ থকা আটাইবোৰ সংখ্যাৰ যোগফল সোধা গৈছে। এনে প্ৰশ্নসমূহত আমি এই সংখ্যাবোৰৰ মাজৰ পৰা এককৰ ঘৰত 5 থকা সংখ্যাটো নিৰ্বাচন কৰিম। ইয়াত এককৰ ঘৰত 5 থকা সংখ্যাটো হৈছে 115। 115। এই 115ৰ পিঠিত আমি 5 এটা ব্যৱহাৰ কৰিম। 115ৰ পিঠিত 5টা ব্যৱহাৰ কৰিলে সংখ্যাটো হ'বগৈ 155। অৰ্থাৎ 111ৰ পৰা 120লৈ আটাইবোৰ সংখ্যাৰ যোগফল হ'ব 1155। ঠিক তেনেদৰে তৃতীয় প্ৰশ্নটো যদি চাওঁ, আমি 71ৰ পৰা 80লৈ এই দহোটা সংখ্যাৰ যোগফল উলিয়াব লাগে। এই দহোটা সংখ্যাৰ মাজৰ পৰা আমি এককৰ ঘৰত 5 থকা সংখ্যাটো নিৰ্বাচন কৰিব লাগিব। এককৰ ঘৰত 5 থকা সংখ্যাটো হৈছে 75। 75ৰ পিঠিত আমি আৰু এটা 5 ব্যৱহাৰ